মুখ্যমন্ত্ৰীয়ে আজি CID এনকুৱাৰী দিছে মইটো CID নহয় CBI এনকুৱাৰী হ'ব আৰু দুটা এনকুৱাৰী যদি আমি পাই যাওঁ এটা CBI এনকুৱাৰী আৰু আনটো হ'ল ছিংগাপুৰৰ এনকুৱাৰী তেতিয়া হলে আমি অকণমান আশ্বস্ত হ'ব পাৰিম আমাৰ যুগৰ আটাইতকৈ ডাঙৰ যেটো কণ্ঠস্বৰ সেই কণ্ঠস্বৰটো কাৰবাৰ ব্যৱসায়ৰ কাৰণে বা কাৰবাৰ অবহেলাৰ কাৰণে আমি হেৰুৱাব নোৱাৰো কথাটো সিধা এতিয়া জুবিন দা গুছি গৈছে আমি বেছি কথা ক'ব নোৱাৰো কিন্তু কথাটো খুব সিধা যে জুবিন দাক কাৰবাৰ ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰি জুবিন দাৰ স্বাস্থ্যলৈ নাচাই জুবিন দাক যতন নলুৱাকৈ জুবিন দাক যি ধৰণে অযত্ন পালিতভাৱে এৰি এটোৱে তেওঁৰ মৃত্যুৰ কাৰণ যেন আমি সবে অনুমান কৰিছো দায়িত্ব জ্ঞানহীনতা জুবিন গাৰ কোন বুজি নোপোৱাৰ কাৰণে নিশ্চয় এটো হৈছে ব্যৱসায়িক স্বাৰ্থটো ডাঙৰ কিন্তু আমাৰ জাতীয় সম্পত্তিৰ প্ৰতি দায়িত্বটো কম এটোৱে হ'ল এই মৃত্যুৰ মূল কাৰণ বুলি মই অনুমান কৰোঁ আৰু তাৰ পুংখানুপুংখ তথ্যপূৰ্ণ প্ৰমাণ আহৰণ কৰিবলৈ হলে অসমৰ CIDয়ে গৈ ছিংগাপুৰত কি তথ্য আহৰণ কৰিব আপোনালোকে নিজে কওক সেইকাৰণে মই ভাবো যে এই গোটেই কেছটো CBIক দিব লাগে CBIয়ে ইন্টাৰনেশ্যনেল যিবিলাক ইনভেষ্টিগেশ্যন এজেন্সি আছে তেওঁলোকৰ সহযোগিতা কৰিব লাগে তন্নতন্নকৈ তদন্তটো কৰিব লাগে আৰু ক্লিয়াৰ মাইনুট ডিটেইলছ সম্পূৰ্ণ কথা জুবিন দাক তাত কেনেকে সাগৰলৈ যাবলৈ পালে কোনে সেই ডিসিশন ললে পৰিয়ালৰ মানুহ নথকাকে সাগৰলৈ এনেকৈ পঠিয়াই দিয়াটো ভাল হৈছিল নে নাই মইতো নিজে ভিডিঅটো চাই দেখি আছো এতিয়া যে সাগৰলৈ প্ৰথম যেতিয়া জাপটো পানীলে মাৰিব খুজিছে তেতিয়া তেওঁ ভৰিটো থৰক বৰক এনেকুৱা পৃথিৱীৰ কোনো জুবিন গাৰ্গক ভাল পোৱা মানুহে তাৰ পাছত জুবিন গাৰ্গক সাগৰলৈ জাপ মাৰিবলৈ আৰু নিদিয়ে তাৰ পাছত জুবিন গাৰ্গক লৈ উল্লাস কৰা কথাটো নিশ্চয় ভাল হোৱা নাই তাৰ পাছত যেতিয়া তেওঁ জথৰ হৈ পৰিছে তাৰ পাছতো আমি দেখিছো যে না তাৰ পাছতো তেওঁৰ প্ৰতি সেই ধৰণৰ যেটো যত্ন ল'ব লাগে যত্ন লোৱা হোৱা নাই আমি ভিডিঅটোতে দেখিছো আৰু তাৰ পাছৰখিনিটো আমি দেখাই নাই গতিকে এইবিলাকৰ তন্ন ডিটেইলছ তদন্ত কৰিবৰ কাৰণে অসমৰ CIDয়ে নোৱাৰে অসমৰ CIDয়ে দিল্লীতে তদন্ত কৰিব নোৱাৰে অসমৰ CIDয়ে কেনেকৈ ছিংগাপুৰত তদন্ত কৰিব গতিকে ছিংগাপুৰত তদন্ত কৰিবৰ কাৰণে মই ভাবো যে ভাৰতবৰ্ষৰ একমাত্ৰ সংস্থাটো হ'ল নিশ্চিতভাৱে CBI আৰু এই তদন্ত সেইকাৰণে CBIক দিব লাগিব মই অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছো এটো অসমৰ ৰাইজৰ দাবী মুখ্যমন্ত্ৰীয়ে আংবাং কথা বদলালে নহব জুবিন দাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবৰ কাৰণে আমাক CBI তদন্ত লাগিব এতিয়ালৈকে মানুহ হুকাহত হৈ আছে কাৰণে বেছিকে হুলস্থুল কৰা নাই মুখ্যমন্ত্ৰীয়ে যাতে অসম পুলিচৰ দ্বাৰা এই তদন্ত কৰাবৰ কাৰণে চেষ্টা কৰি ভেকু ভাওনা যাতে নকৰে আৰু কাৰবাক যাতে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা নকৰে আমি অসমৰ মুখ্যমন্ত্ৰীক খকিয়াই দিছো আকৌ এবাৰ কৈছো CID নহয় CBI তদন্ত লাগিব আৰু যেতিয়ালৈকে CBI তদন্ত নহব তেতিয়ালৈকে কাকো এৰি দিয়া নহব